নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ফাঁকিবাজ পাকিস্তানৰ ৭টাকৈ মিছা কথা এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিবলৈ চেষ্টা কৰিছো কিয়নো ভাৰতীয় বায়ু সেনাৰ কৰ্নেল সুফিয়া কুৰেশিয়ে সংবাদমেল সম্বোধন কৰি আজিৰ দিনটোত এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে য'ত পাকিস্তানে নিজৰ সেনাৰ জৰিয়তে সংবাদমেল সম্বোধন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ ফাঁকি কথা উল্লেখ কৰিছিল ভাৰত সন্দৰ্ভত সেই ফাঁকি কথা আজিৰ দিনটোত ভাৰতীয় সেনাৰ যিগৰাকী কৰ্নেল সুফিয়া কুৰেশি তেওঁ সংবাদমেল সম্বোধন কৰি দেশবাসীক সম্বোধন কৰি পাকিস্তানৰ সকলো ফাঁকি কথা এটা ফাদিল কৰা পৰিলক্ষিত হৈছে ৱাৰ ব্ৰেকিং টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছো পাকিস্তানৰ ৭টা গুকাত মিছা কথা আজিৰ দিনটোত প্ৰকাশ কৰা হৈছে ইতিমধ্যে ভাৰতীয় বায়ু সেনাৰ কৰ্নেল সুফিয়া কুৰেশি এই কথা প্ৰকাশ কৰিছে ফাদিল কৰিছে যুদ্ধক লৈ ভাৰতৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে পাকিস্তানে ভাৰতে পাকিস্তানৰ কোনো মছজিদত আক্ৰমণ কৰা নাই এই কথা ইতিমধ্যে ভাৰতীয় বায়ু সেনাৰ কৰ্নেল সুফিয়া কুৰেশিয়ে উল্লেখ কৰিছে ভাৰতে কোনো ধৰ্মীয় স্থলত আক্ৰমণ কৰা নাই ভাৰতৰ S-400 ব্ৰাহ্মছ ধ্বংস হোৱা বুলি মিছা মাতিছে পাকিস্তানে এই কথাও ইতিমধ্যে আজিৰ দিনটোত সেনাই সম্বোধন কৰা সংবাদমেলত ওলাইছে ভাৰতে কেৱল সন্ত্ৰাসবাদীৰ ঘাটিৰহে আক্ৰমণ চলাইছে তাৰ পৰিৱৰ্তে কিন্তু কোনো ধৰ্মীয় অনুষ্ঠান মছজিদ মাজাৰাত নাই কৰা আক্ৰমণ পাকিস্তানে যদি পুনৰ আক্ৰমণ চলায় তেনেহলে তাৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব আৰু হিন্দু জল চুক্তিক লৈও এতিয়া কঠোৰ স্থিতি ভাৰতৰ পূৰ্বৰ স্থিতিতে এতিয়া ভাৰত অটল হৈ থাকিব সিন্ধু নদীৰ জলসন্ধিক লৈ হিন্দু জলসন্ধি সন্দৰ্ভত ভাৰতৰ স্থিতিৰ সলনি নহয় পূৰ্বৰ স্থিতিতে অব্যাহত থাকিব যুদ্ধ বিৰতিৰ মাজতে পাকিস্তানক এক প্ৰকাৰ ভাৰতে এতিয়া স্পষ্ট কৰি দিছে আৰু ইতিমধ্যে ভাৰতীয় বায়ু সেনাৰ যিগৰাকী কৰ্নেল সুফিয়া কুৰেশি তেওঁ মন্তব্য কৰা পৰিলক্ষিত হৈছে যুদ্ধ বিৰতি কৰিলেও সন্ত্ৰাসবাদী কাৰ্যকলাপক কিন্তু সহ্য কৰা নহ'ব সন্ত্ৰাসবাদীৰ কাৰ্যকলাপক কোনো কাৰণে সহ্য কৰা নহ'ব সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতৰ অভিযান অব্যাহত থাকিব সন্ত্ৰাসবাদীক পুলিয়ে পুখাই উৎখাত কৰাটোৱে ভাৰতৰ এতিয়া একমাত্ৰ উদ্দেশ্য সেই কথাও ভাৰতে প্ৰকাশ কৰিছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে এতিয়া গ্ৰহণ কৰিব কঠোৰতকৈ কঠোৰ স্থিতি আৰু ইতিমধ্যেই কঠোৰ স্থিতি গ্ৰহণ কৰি আছে এই সকিয়নি ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ আজিৰ দিনটোত ইতিমধ্যে যুদ্ধ বিৰতিৰ খবৰ লাভ কৰাৰ পাছতে প্ৰথমটো প্ৰতিক্ৰিয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে মন্তব্য কৰিছে যে ভাৰতে যদিও যুদ্ধ বিৰতিত সন্মতি প্ৰকাশ কৰিছে তৎসত্ত্বেও কিন্তু এই পৰ্যন্ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখন অব্যাহত আছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে আনফালে পাকিস্তানে ৭টাকৈ গুকাত মিছা কথা কৈছে কি ৭টা গুকাত মিছা কথা সেইকেইটা এই মুহূৰ্তত জনাই আছো ভাৰতৰ আটাইতকৈ শক্তিশালী S-400 ব্ৰাহ্মছ মিছাইল ধ্বংস হোৱা বুলি এক প্ৰকাৰ মিছা মাতিছে সংবাদমেল যোগে এই কথা জনাইছিল পাকিস্তানৰ সেনাই কিন্তু সেই কথা সম্পূৰ্ণ গুকাত মিছা ভাৰতৰ ব্ৰহ্মাছ মিছাইল ধ্বংস কৰাটো দূৰৰ কথা স্পৰ্শ কৰিবলৈও শক্তি নাই পাকিস্তানৰ আৰু আনহাতে হিন্দু জলনীতি এতিয়া যুদ্ধ বিৰতি উলংঘন কৰাৰ পাছত হিন্দু জলনীতি কিন্তু পুনৰ স্বাক্ষৰ নহয় হিন্দু জলনীতি যি বাতিলেই হ'ল তাৰ ক্ষেত্ৰত এতিয়া পূৰ্বৰ স্থিতিতে অটল আছে আৰু তাৰ সন্দৰ্ভত পূৰ্বৰ স্থিতি অটল থাকিব যুদ্ধ বিৰতিৰ মাজতে পাকিস্তানক এই কথা ভাৰতে স্পষ্ট কৰি দিছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে যিগৰাকী ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে মন্তব্য প্ৰকাশ কৰিছে যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কিন্তু ভাৰতৰ যুঁজখন অব্যাহত থাকিব ভাৰতে পুলিয়ে পুখাই সন্ত্ৰাসবাদক উৎখাত কৰিবই লাগিব এই কথা উল্লেখ কৰিছে আৰু সমান্তৰালকৈ আজিৰ দিনটোত ভাৰতীয় বায়ু সেনাৰ যিগৰাকী কৰ্নেল সুফিয়া কুৰেশিয়ে মন্তব্য প্ৰকাশ কৰিছে যে ভাৰতে সন্ত্ৰাসবাদীৰ ওপৰতহে আক্ৰমণ কৰিছে কোনো ধৰ্মীয় অনুষ্ঠানৰ ওপৰত আক্ৰমণ কৰা নাই ভাৰতে যদি আক্ৰমণ কৰিছে তেনেহলে কেৱল সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰিছে কোনো মছজিদ মাজাৰা ধৰ্মীয় স্থলত আক্ৰমণ নাই কৰা তেনেধৰণে এতিয়া এনেধৰণৰ মন্তব্যসমূহ কৰা পৰিলক্ষিত হৈছে আৰু যুদ্ধ বিৰতি চুক্তিৰ কথা উল্লেখ কৰাৰ পাছতেই এতিয়া ডক্টৰ এছ জয়শংকৰে আজিৰ দিনটোত কিছু সময়ৰ পূৰ্বে এক্স মাধ্যমৰ জৰিয়তে মন্তব্য প্ৰকাশ কৰিছে যে এয়া যুদ্ধ বিৰতিৰ চুক্তিহে অৱলম্বন কৰা হৈছে কিন্তু সন্ত্ৰাসবাদৰ বিৰুদ্ধে অব্যাহত থাকিব অভিযান এই কথা ইতিমধ্যে সুস্পষ্টকৈ জনাই দিয়া হৈছে এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো যুদ্ধ বিৰতিৰ মাজতে ভাৰতে এতিয়া স্পষ্ট কৰিছে পাকিস্তানক যুদ্ধ বিৰতি কৰিলেও সন্ত্ৰাসবাদৰ বিৰুদ্ধে কিন্তু অব্যাহত থাকিব যুঁজ সন্ত্ৰাসবাদীৰ কাৰ্যকলাপক কোনো কাৰণতে সহ্য কৰা নহ'ব সন্ত্ৰাসবাদীক পুলিয়ে পুখাই উৎখাত কৰা হ'ব পাকিস্তানৰ সেনাৰ বিৰুদ্ধে যুদ্ধ বিৰতি ঘোষণা কৰা হৈছে
সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কিন্তু যুদ্ধবিৰতি ঘোষণা কৰা হোৱা নাই এই সকিয়নি ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ ডক্টৰ এছ জয়শংকৰৰ এই সকিয়নিৰ পাছতে পাকিস্তানত কিন্তু উৎকণ্ঠা পৰ্যন্ত অব্যাহত আছে ইফালে আজিৰ দিনটোত সেনাৰ যি সংবাদমেল সেনাৰ সংবাদমেলত দেখিবলৈ পোৱা গৈছে ভাৰতৰ বিৰুদ্ধে যে পাকিস্তানে অপপ্ৰচাৰ চলাইছে সেই কথা প্ৰতীয়মান হৈছে ভাৰতে পাকিস্তানৰ কোনো মছজিদত আক্ৰমণ চলোৱা নাই ভাৰতে পাকিস্তানৰ কোনো ধৰ্মীয় স্থলত আক্ৰমণ চলোৱা নাই ভাৰতে কেৱল আক্ৰমণ চলাইছে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতৰ S-400 ব্ৰাহ্মছ মিছাইল ধ্বংস হোৱাৰ কথা অপপ্ৰচাৰ চলাইছে পাকিস্তানে ভাৰতৰ ব্ৰাহ্মছ মিছাইল চুই চোৱাটো দূৰৰে কথা ওচৰলৈ আহিবলৈও পাকিস্তানৰ শক্তি নাই আৰু আনহাতে হিন্দু যি জলনীতি বাতিল কৰা হৈছিল হিন্দু জলনীতি পূৰ্বৰ দৰে বাতিলেই থাকিব কিয়নো হিন্দু জলনীতি পুনৰ এই চুক্তিখন লাগু কৰা নহয় আৰু পাকিস্তানে ভাবিছে যুদ্ধবিৰতি কৰাৰ পাছত এতিয়া ভাৰতে পুনৰ সিন্ধু নদীৰ পানী ব্যৱহাৰ কৰিবলৈ দিব পাকিস্তানক কিন্তু কাৰ্যত তেনেধৰণৰ কোনো সিদ্ধান্ত ভাৰতে গ্ৰহণ নকৰে সিন্ধু জলনীতি আগৰ দৰে অব্যাহত থাকিব সিন্ধু নদীৰ এটোপালো পানী পাকিস্তানে ব্যৱহাৰ কৰিব নোৱাৰিব এই কথা ইতিমধ্যে সুস্পষ্ট কৰি দিয়া হৈছে পাকিস্তানৰ 7টাকৈ বুকাত মিছা কথা এই মুহূৰ্তত জনাই আছো ভাৰতৰ ব্ৰাহ্মছ মিছাইল ধ্বংস হোৱাৰ কথা পাকিস্তানে উল্লেখ কৰিছিল ভাৰতৰ ব্ৰাহ্মছ মিছাইল ধ্বংস কৰাটোতো বহু দূৰৰে কথা পাকিস্তানৰ ব্ৰাহ্মছ মিছাইল স্পৰ্শ কৰাও এতিয়া পাকিস্তানৰ বাবে এক প্ৰকাৰ কৰ্ণগছৰ কথা আৰু তেনে পৰিপ্ৰেক্ষিতত পাকিস্তানৰ এই হাহাকাৰময় পৰিস্থিতিৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে মন্তব্য প্ৰকাশ কৰিছে ডক্টৰ এছ জয়শংকৰে উল্লেখ কৰিছে যে এয়া যুদ্ধবিৰতি কেৱল পাকিস্তানৰ সেনাৰ বিৰুদ্ধে কৰা এই যুদ্ধবিৰতিৰ পাছত এতিয়া উল্লেখ কৰা হৈছে যে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কিন্তু যুদ্ধবিৰতি ঘোষণা কৰা হোৱা নাই এই ডাঙৰ খবৰ দুটা মিনিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ কিয়নো দেখিবলৈ পোৱা গৈছে পাকিস্তানে এতিয়া এক প্ৰকাৰ মন্তব্য প্ৰকাশ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে আৰু য'ত দেখিবলৈ পোৱা গৈছে পাকিস্তানৰ 7টাকৈ বুকাত মিছা কথাৰ খবৰ এই মুহূৰ্তত লৈ আহিছোঁ য'ত দেখিবলৈ পোৱা গৈছে পাকিস্তানে ভাৰতৰ সৈতে হোৱা যুদ্ধক লৈ এক প্ৰকাৰ অপপ্ৰচাৰ চলাইছে এই অপপ্ৰচাৰত কি কথা কৈছে সেই সন্দৰ্ভত বিস্তৃত খবৰ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ ভাৰতে পাকিস্তানৰ কোনো মছজিদত আক্ৰমণ চলোৱা নাই ভাৰতে পাকিস্তানৰ কেৱল সন্ত্ৰাসবাদীৰ ঘাটিতহে আক্ৰমণ চলাইছে ভাৰতে কোনো ধৰ্মীয় স্থলত আক্ৰমণ নাই চলোৱা মছজিদ মাজাৰা সেয়া হৈছে পাকিস্তানী সন্ত্ৰাসবাদীৰ ঘাটি মুখ্য কাৰ্যালয় সেয়াহে উৰাই দিছে ভাৰতৰ S-400 ব্ৰাহ্মছ ধ্বংস হোৱা বুলি মিছা মাতিছে পাকিস্তানে মন্তব্য প্ৰকাশ কৰিছে যে ভাৰতৰ S-400 ব্ৰাহ্মছ মিছাইল ধ্বংস কৰি দিয়া হৈছে কিন্তু সেয়া গুকাত মিছা কথা ভাৰতে কেৱল সন্ত্ৰাসবাদীৰ ঘাটিতহে আক্ৰমণ চলাইছে আৰু সমান্তৰালকৈ উল্লেখ কৰা হৈছে যে পাকিস্তানে যদি পুনৰ আক্ৰমণ চলায় ভাৰতৰ ওপৰত তেনেহ'লে ইয়াৰ প্ৰত্যুত্তৰ কিন্তু ভয়ংকৰ হ'ব ইয়াৰ প্ৰত্যুত্তৰ ভাৰতে ভয়ংকৰভাৱে দিব সিন্ধু জলশক্তিক লৈও কঠোৰ স্থিতি ভাৰতৰ পূৰ্বৰ স্থিতিতে অটল থাকিব সিন্ধু জল চুক্তি কিন্তু কোনো কাৰণতে বাতিল কৰা নহ'ব সিন্ধু নদীৰ এটোপালো পানী পাকিস্তানক ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব এই কথা ইতিমধ্যে এই পৰ্যন্ত স্পষ্ট কৰি থৈ দিয়া হৈছে আৰু সমান্তৰালকৈ ৱাৰ ব্ৰেকিঙত আন এটা খবৰ এই মুহূৰ্তত লৈ আহিছোঁ সেয়া হৈছে যুদ্ধবিৰতিৰ মাজতে পাকিস্তানক এতিয়া ভাৰতে এক প্ৰকাৰ সকীয়াই দিছে আৰু ভাৰতে এক প্ৰকাৰ সকীয়াই দি এটা কথা সুস্পষ্টকৈ উল্লেখ কৰিছে যে যুদ্ধবিৰতি কৰিলেও সন্ত্ৰাসবাদৰ বিৰুদ্ধে কিন্তু এই যুদ্ধবিৰতি নহয় এই যুদ্ধবিৰতি কেৱল পাকিস্তানী সেনাৰ বিৰুদ্ধেহে এই যুদ্ধবিৰতি পাকিস্তানী সেনাৰ বিৰুদ্ধেহে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুদ্ধবিৰতি নহয় সন্ত্ৰাসবাদক পুলিয়ে পুখাই উৎখাত কৰিব লাগিব বুলি ইতিমধ্যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে মন্তব্য প্ৰকাশ কৰিছে আৰু সুস্পষ্টকৈ উল্লেখ কৰিছে যে পূৰ্বৰে পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে যি ব্যৱস্থা গ্ৰহণ কৰা হৈছিল সেই ব্যৱস্থা ভাৰতে বাৰম্বাৰ অব্যাহত ৰাখিব আৰু পূৰ্বত দৰে যদি সন্ত্ৰাসবাদী কাৰ্যকলাপ পুনৰবাৰ পাকিস্তানে সংঘটিত কৰে তেনেহ'লে পাকিস্তানৰ বিৰুদ্ধে আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে ভাৰতে যৎপূৰ্ণাস্তি যোগ্য প্ৰত্যুত্তৰৰ বাবে ব্যৱস্থা অব্যাহত ৰাখিব বুলি ইতিমধ্যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে প্ৰকাশ কৰিছে ভাৰত আৰু পাকিস্তানৰ মাজত যি যুদ্ধৰ দামামা সেই যুদ্ধৰ দামামাৰ মাজত দেখিবলৈ পোৱা গৈছে সম্প্ৰতি সমগ্ৰ বিষয়টোক লৈ চৰ্চা চলিছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গ'ল দুয়োখন দেশৰ মাজত এক প্ৰকাৰ মধ্যস্থতাকাৰী হিচাপে থিয় দি থাকিল ডোনাল্ড ট্ৰাম্প আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মধ্যস্থতাকাৰী হিচাপে থিয় দি থাকিল আৰু তাৰ পাছতেই ডোনাল্ড ট্ৰাম্পে মন্তব্য প্ৰকাশ কৰিলে যে দুইখন দেশে এটা যুদ্ধবিৰতি মানি লৈছে
সন্মতি প্ৰকাশ কৰিছে আৰু তাৰ পাছতে কিছু সময়ৰ পাছতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে এটা বিশেষ টুইট কৰিছে যেটো টুইটক লৈ তুলপাৰ লাগিছে ইণ্ডিয়া এণ্ড পাকিস্তান হ্যাভ today work out an understanding on the stoppage on firing and military action এই কথা উল্লেখ কৰিছে য'ত যুদ্ধ বিৰতিৰ কথা সিজ ফায়াৰৰ কথা উল্লেখ কৰিছে কিন্তু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে সন্ত্ৰাসবাদী কাৰ্যকলাপ পুনৰ যদি পাকিস্তানে সংঘটিত কৰে তেনেহলে সন্ত্ৰাসবাদী কাৰ্যকলাপক কিন্তু সহ্য কৰা নহব সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কিন্তু ভাৰতৰ অভিযান অব্যাহত থাকিব এই যুদ্ধ বিৰতি কেৱল পাকিস্তানী সেনাৰ বিৰুদ্ধেহে এই যুদ্ধ বিৰতি কিন্তু পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নহয় এই কথা সুস্পষ্টকৈ উল্লেখ কৰি দিয়া পৰিলক্ষিত হ'ল আজিৰ দিনটোত সেনাৰ কৰ্নেল সুফিয়া কুৰেশিয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সংবাদ মেলত সুফিয়া কুৰেশিৰ মন্তব্যটো টাইম মিটৰ দৰ্শকসকলক শুনাই লৈছো पाकिस्तान ने यह क्लेम किया कि उसने अपने JF-17 से हमारे S-400 व ब्रह्मोस मिसाइल बेस को नुकसान पहुंचाया जो कि बिल्कुल गलत है दूसरा उसका ये भी मिस इन्फॉर्मेशन कैंपेन था कि हमारी एयरफील्ड जो कि सिरसा जम्मू पठानकोट बठिंडा नलिया और भुज में है ये उसका मिस इन्फॉर्मेशन भी बहुत गलत है तीसरा पाकिस्तान के मिस इन्फॉर्मेशन कैंपेन के मुताबिक हमारे एम्यूनिशन डम्प्स जो चंडीगढ़ और बियास में है उसका डैमेज हुआ यह भी बिल्कुल गलत है हमने आपको मॉर्निंग ब्रीफिंग में बताया था विद फैक्ट्स एंड फिगर के साथ कि ये सारी चीजें बिल्कुल सही सलामत है अब मैं आपको बताना चाहती हूँ कि पाकिस्तान के एक प्रेस कॉन्फ्रेंस में ये बात की गई थी कि उनके सीनियर मिलिट्री ऑफिसर्स जो कि पूरी तरह से ये भ्रामक है और तथ्यों से दूर है कि पाकिस्तान की ओर से ये झूठा आरोप भी लगाया जा रहा है कि भारतीय सेना ने मस्जिदों को नुकसान पहुंचाया मैं इससे बिल्कुल स्पष्ट करना चाहती हूं कि इंडिया इज ए सेक्युलर नेशन और हमारी सेना भारत के कॉन्स्टिट्यूशनल वैल्यूज की एक बहुत प्यारी झलक पाकिस्तान ने यह क्लेम किया कि उसने अपने JF-17 से हमारे S-400 व ब्रह्मोस मिसाइल बेस को नुकसान पहुंचाया जो कि बिल्कुल गलत है दूसरा उसका ये भी मिस इन्फॉर्मेशन कैंपेन था कि हमारी एयरफील्ड जो कि सिरसा जम्मू पठानकोट बठिंडा नलिया और भुज में है ये उसका मिस इन्फॉर्मेशन भी बहुत गलत है तीसरा पाकिस्तान के मिस इन्फॉर्मेशन कैंपेन के मुताबिक हमारे एम्यूनिशन डम्प्स जो चंडीगढ़ और बियास में है उसका डैमेज हुआ यह भी बिल्कुल गलत है हमने आपको मॉर्निंग ब्रीफिंग में बताया था विद फैक्ट्स एंड फिगर के साथ कि ये सारी चीजें बिल्कुल सही सलामत है अब मैं आपको बताना चाहती हूँ कि पाकिस्तान के एक प्रेस कॉन्फ्रेंस में ये बात की गई थी कि उनके सीनियर मिलिट्री ऑफिसर्स जो कि पूरी तरह से ये भ्रामक है और तथ्यों से दूर है कि पाकिस्तान की ओर से ये झूठा आरोप भी लगाया जा रहा है कि भारतीय सेना ने मस्जिदों को नुकसान पहुंचाया मैं इससे बिल्कुल स्पष्ट करना चाहती हूं कि इंडिया इज ए सेक्युलर नेशन और हमारी सेना भारत के कॉन्स्टिट्यूशनल वैल्यूज की एक बहुत प्यारी झलक पाकिस्तान ने यह क्लेम किया कि उसने अपने JF-17 से हमारे S-400 व ब्रह्मोस मिसाइल बेस को नुकसान पहुंचाया जो कि बिल्कुल गलत है दूसरा उसका ये भी मिस इन्फॉर्मेशन कैंपेन था कि हमारी एयरफील्ड जो कि सिरसा जम्मू पठानकोट बठिंडा नलिया और भुज में है ये उसका मिस इन्फॉर्मेशन भी बहुत गलत है तीसरा पाकिस्तान के मिस इन्फॉर्मेशन कैंपेन के मुताबिक हमारे एम्यूनिशन डम्प्स जो चंडीगढ़ और बियास में है उसका डैमेज हुआ यह भी बिल्कुल गलत है हमने आपको मॉर्निंग ब्रीफिंग में बताया था विद फैक्ट्स एंड फिगर के साथ कि ये सारी चीजें बिल्कुल सही सलामत है अब मैं आपको बताना चाहती हूँ कि पाकिस्तान के एक प्रेस कॉन्फ्रेंस में ये बात की गई थी कि उनके सीनियर मिलिट्री ऑफिसर्स जो कि पूरी तरह से ये भ्रामक है और तथ्यों से दूर है कि पाकिस्तान की ओर से ये झूठा आरोप भी लगाया जा रहा है कि भारतीय सेना ने मस्जिदों को नुकसान पहुंचाया मैं इससे बिल्कुल स्पष्ट करना चाहती हूँ कि इंडिया इज ए सेक्युलर नेशन और हमारी सेना भारत के कॉन्स्टिट्यूशनल वैल्यूज की एक बहुत प्यारी झलक पाकिस्तान ने यह क्लेम किया कि उसने अपने JF-17 से हमारे S-400
व ब्रह्मोस मिसाइल बेस को नुकसान पहुंचाया, जो कि बिल्कुल